কামৰূপৰ দমদমাৰ ৰঙীয়া সংযোগী পথত মৰণ ফান্দ পাতিছে লোক নিৰ্মাণ বিভাগে। নৱনিৰ্মিত পথৰ ওপৰত বিভাগটোৱে পাতি থোৱা মৰণ ফান্দত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। সংকেত অবিহনে খান্দি থোৱা গাঁতত সোমাল তীব্ৰবেগী ছুইফ্ট ডিজায়াৰ বাহন। কেইমাহ ধৰি মাজপথত উন্মুক্ত হৈ আছে এই গাঁত। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ওলাই আহিল স্থানীয় ৰাইজ। নিশা দুৰ্ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে দুৰ্ঘটনাগ্ৰস্ত বাহনখন। দুৰ্ঘটনাৰ পিছতে বিভাগীয় ঠিকাদাৰৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে। প্ৰায় 9:30-10টাৰ ভিতৰত হৈছে আৰু 10টামান ভিতৰত। আৰু ই-ৰিক্সা হৈছে স্কুলে যায়, ল'ৰা ছোৱালীবোৰ এক্সিডেণ্ট হৈ যায়। কোনো বাছ নাই, প্ৰজেকশ্যন নাই, একো নাই। ৰাস্তাটো ধৰি মানুহ যাবই নোৱাৰে। ঠিকাদাৰে কি হিচাপত কামটো কৰিছে আকৌ গমে নাপায়। দমদমাত দিছে তেতিয়া 28 দিন হোৱা খালি একো নাই। দমদমাৰ পৰা সাংকিলি কিমান প্ৰায় 1 কিলোমিটাৰ দূৰ। কোনো একো হেৰি নাই। মেইন ৰোডতে এনেকুৱা ভৰ্তি হৈ থাকে। চৰকাৰে কি চাই পেলাই কিবা কাম কৰে ঠিকাদাৰক দিছে আমি গম নাপাওঁ। আজি প্ৰায় 2 বছৰে হ'ল স্কিমটোৰ কাম। 2 বছৰ কোনো ফুটপাথ বনোৱা নাই, ফুটপাথত যাব পৰা ব্যৱস্থা নাই। মেইন ৰাস্তা এটা কাটি পেলাই চাইড দিব সেইকাৰণে দুৰ্ঘটনা হৈ থাকে। কি কৰে